ধোৱাচাঙত উঠিছে অভিলাষী জলজীৱন মিছন। বঙাইগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পূব মাজেৰা আলগা গাঁও পঞ্চায়তত জলজীৱন প্ৰকল্পৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। প্ৰায় 1.5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত প্ৰকল্পৰ সুফল আজিও নাপালে অঞ্চলটোৰ ৰাইজে। এই সন্দৰ্ভত আমাক জনাব সংবাদদাতা খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ যে বঙাইগাঁও জিলাৰ জনস্বাস্থ্যকাৰী কাৰিকৰী বিভাগৰ অন্তৰ্গত জলজীৱন মিছনৰ আঁচনিসমূহ কিদৰে ৰূপায়ণ হৈছিল। আৰু ক'ব লাগিব যে বৰ্তমান পূব মাজেৰালকাত মই উপস্থিত আছোঁ। পূব মাজেৰালকাত প্ৰায় 7টাকৈ প্ৰকল্প হৈছে আৰু এই 7টাকৈ প্ৰকল্প একেবাৰে জনবসতি নোহোৱা অঞ্চলত স্থাপন কৰা হৈছে। আৰু মোৰ সতীৰ্থ সহযোগী পোনে পোনে এই দৃশ্যাংশ দেখুৱাইছে। এয়া হ'ল ভোটকুৰা তৃতীয় খণ্ড পানী যোগান আঁচনি। আৰু ক'ব লাগিব ইয়াত 143.31 লাখ টকাৰ এটা প্ৰকল্প। আৰু যিটো প্ৰকল্পত ইয়াত যিটো FHTC যিটো আছিল নষ্ট, ইতিমধ্যে আমি প্ৰতিদিন টাইম ইয়াত উপস্থিত হোৱাৰ পূৰ্বে সেই স্থানত মুচি দিয়া হৈছে। অৰ্থাৎ আমি পূৰ্বৰ প্ৰতিবেদনত যিটো দেখাইছিলোঁ ভোটকুৰাৰ আন এটা অঞ্চলত যিটো পানী যোগান আঁচনি গঢ়ি উঠাইছিল, সেই আঁচনিটো দেখিবলৈ পোৱা গৈছিল যে 150 ঘৰ বাস্তৱতে দেখুওৱা হৈছিল। কিন্তু বাস্তৱত 150 ঘৰ পৰিয়াল নাই, মাত্ৰ 30টাহে পৰিয়াল আছে। আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে। আৰু মোৰ সৈতে বঙাইগাঁও জিলাৰ প্ৰাক্তন বঙাইগাঁও জিলাৰ সভাপতিগৰাকী আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বিশেষকৈ আপুনি দেখিবলৈ পাইছোঁ দীৰ্ঘদিন ধৰি যে জলজীৱন মিছন আঁচনি এক বৃহৎ অনিয়মৰ সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপন হৈ আহিছিল। আৰু বিশেষকৈ আমি যিহেতু পূব মাজেৰালকাত এই মুহূৰ্তত উপস্থিত আছোঁ, ইয়াত বিশেষকৈ পূৰ্বে 2টাকৈ প্ৰকল্প দেখুৱাইছিলোঁ। আৰু এই মুহূৰ্তত ইয়াত আপুনি আহি উপস্থিত হোৱাৰ দেখিবলৈ পোৱা গৈছে যে ঠিকাদাৰগৰাকী এক প্ৰকাৰ বাধা আৰোপ কৰা দেখিবলৈ পোৱা গৈছে। কিয়? মানে যিটো কমপ্লেইন তেওঁলোকৰ মানে আমাৰ প্ৰাক্তন সভাপতি আজি উপস্থিত আছে, তেওঁ এইটো প্ৰকল্পতে তেওঁ মানে এইটো নিউজ কৰাৰ কাৰণে তেওঁ কৈ আছে নিউজ নকৰিব। ইনস্পেকশ্যন হৈ আছে, চৰকাৰীভাৱে ইনস্পেকশ্যন হৈছে, কামখিনি মোৰ হৈ আছে। কিন্তু এতিয়া কথাটো হ'ল কি, ৰাইজৰ এটা কমপ্লেইন পোৱাৰ লগে লগে এটা সত্যতা নিৰূপণ হ'ব লাগে। সেইটো অঞ্চলত যাই গ্ৰাউণ্ড ৰিপৰ্টটো লৈ সত্যতা নিৰূপণ হ'ব লাগে। এতিয়া তেওঁক আমি কৈছোঁ যে আমি এতিয়া যোগীসভাৰ আণ্ডাৰত এইবিলাক প্ৰকল্প, যোগীসভা PSৰ আণ্ডাৰতে হওক বা যোগীসভা মানে কিটো আমাৰ যিটো মণ্ডল, আমাৰ এই মণ্ডলৰ ভিতৰতে এই আঁচনিবিলাক, গতিকে এই আঁচনিবিলাক সঁচা হৈছে নে নাই, তেওঁৰ ওপৰত কিবা বেলেম দি কোনোবাই, তেওঁৰ বিৰোধী কোনোবা পক্ষই এইটো বেলেম দি তেওঁক হেৰেছমেণ্ট কৰাৰ কাৰণে এইবিলাক কি কৰিছে নেকি। সেইকাৰণে সাংবাদিকসকল আহি আজি আপোনালোকে উপস্থিত হৈছে আৰু গোটেইখিনি প্ৰত্যক্ষ আপুনি কৰি যিটো ৰিপৰ্ট কৰিব সেইটোৱে সত্যতা হ'ব। নিশ্চিতভাৱে আব্দুল বাটেন যিগৰাকী ঠিকাদাৰ বা পূব মাজেৰালকাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতিগৰাকী আছে, ইয়াত বিশেষকৈ জলজীৱন মিছন আঁচনি কেইটা আপুনি ৰূপায়ণ কৰিছে? আপুনি পূৰ্বৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিলে পূব মাজেৰালকা পঞ্চায়তৰ, আৰু এতিয়া আপুনি যিহেতু কেইটাকৈ প্ৰকল্প ইয়াত ৰচনা কৰিছে? ইয়াত 6টা হৈছে। 6টা হৈছে। আৰু এইটা প্ৰকল্প কিমান টকাৰ? এইটো এই প্ৰাৰম্ভিক এটা হেৰি কৰিছে। এতিয়া ৰিপৰ্টত যিখিনি কাম হয়, কামৰ ওপৰত ডিপেণ্ড কৰে। ইয়াত যিটো জনবসতি যিটো আছে, সেই জনবসতিৰ ঘাইটো কিন্তু ইয়াত মুচি দিয়া হৈছে। কিয়? কোনটো? ইয়াত যোনটো জনবসতি কিমান ঘৰৰ বিৰুদ্ধে এই জলজীৱন মিছন প্ৰকল্পটো ৰচনা কৰা হৈছে, সেইটো মুচি দিয়া হৈছে ফলকত। কিয়? নহয় ফলকত মুচি দিয়ে। এতিয়ালৈকে জিঅ' টেকিং হোৱা নাই। প্ৰত্যেকটা ঘৰত জিঅ' টেকিং হ'ব। আৰু বিশেষকৈ দেখুওৱা গৈছিল যে ইয়াত পূৰ্বে যোনটা ভোটকুৰাত আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ পূৰ্বত, তাত 150 ঘৰ দেখুওৱা হৈছে। কিন্তু পূৰ্বত দেখিবলৈ পোৱা গৈছে যে তাত 150 ঘৰ লগ নাই। কিয় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়? নহয়, পূৰ্বত আপোনালোকে যিটো চাইছে 150 ঘৰ, তাতে প্ৰাৰম্ভিক 150 ঘৰে থাকে। তাৰ পিছতহে আপোনাৰ যেতিয়া জিঅ' টেকিং হয় সেইটোহে FHTC। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, পূব মাজেৰালকাৰ বৃহত্তৰ অঞ্চল মানে খহনীয়া আৰু বানপানীৰ কবলত পৰে। আৰু এই অঞ্চলত দেখিবলৈ পাইছোঁ যে বানপানীৰ কবলত পৰে। ইয়াত বৃহৎ কোটি টকা প্ৰকল্প বানপানীৰ মাজত জলজীৱন মিছন প্ৰকৃততে ৰূপায়ণ কৰিব পাৰেনে? এইটো আচলতে বেকৱাৰ্ড এৰিয়া, ৰিম'ট এৰিয়াত বিশুদ্ধ খোৱা পানীৰ কাৰণে গভৰ্ণমেণ্টে স্কিম দিছে। প্ৰধানমন্ত্ৰীক ধন্যবাদ দিব লাগিব। নিশ্চিতভাৱে ধন্যবাদ দিব লাগিব। কিন্তু এই কোটি টকাৰ প্ৰকল্প তাৰ অন্য এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কাৰণ ইয়াত যিবোৰ বিশুদ্ধ খোৱা পানীৰ বিভিন্ন ব্যৱস্থাপনা আছে। মই যেতিয়া GP প্ৰেচিডেণ্ট হৈ আছিলোঁ, তেতিয়া বিশেষকৈ চিন্তা কৰিছিলোঁ যে আমাৰ দমকল দিব লাগে বা এই ডিপ টিউবৱেল দিব লাগে। সেইবোৰ এল'কেশ্যন হোৱা নাই, যিহেতু জল জীৱন মিছন চলি আছে। জল জীৱন মিছন চলাৰ কাৰণে সেই জল জীৱন মিছনৰ স্কিমহে দিছে। কিন্তু এই যি চৰ অঞ্চল মই দেখা পাইছোঁ, ইয়াত জনবসতি একেবাৰে নাই। ইয়াত আমি ইয়াৰ এখন প্ৰতিবেদন ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছোঁ।